নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ওলাইছোঁ গোগামুখৰ হনুমান মন্দিৰলৈ বুলি। ৰাতিপুৱা ট্ৰেইনত যাম, 7টা বজাত ট্ৰেইন আছে। ৰাতিপুৱা এতিয়া টমটম আহিব আৰু বৌহঁত যাব, খুৰী এজনী যাব আৰু কোন কোন যাব দেখাই আছোঁ বাৰু। ৰাতিপুৱা এইকণলৈ আহিছোঁ। ইয়াতে সেয়া মানুহ দেখিছে যে তাত ৰখি আছে সকলো। এতিয়া টমটমখন আহিব আৰু এইফালে চাওকচোন গাঁৱৰ ৰাতিপুৱা পৰিৱেশটো কিমান ধুনীয়া লাগিছে, ঠাণ্ডা ঠাণ্ডা হৈ আছে একদম। আৰু এতিয়া আহি পাই গ'লোঁ ষ্টেচনত একদম এইকণত দেখিছেনে ইমান পানী হৈ আছে, ইটা দি থৈছে, যেন পাৰ হৈছোঁ আৰু চবেই। আৰু এয়া এজন দুজনকৈ ষ্টেচনত মানুহ আহি আছে আৰু অলপ পাছত চাব কিমান মানুহ হৈ যাব। আমাৰ কুঁহি ফূৰ্তি কিমান, ট্ৰেইনত উঠিবলৈ পাব আজি ফাৰ্ষ্ট টাইম। গতিকে সকলোকে দেখাই দিছোঁ। এয়া খুৰী আৰু এইফালে আছে খুৰী ছোৱালী, খুৰা ছোৱালী এজনী আৰু বৌ। আৰু এতিয়া এয়া মানুহ আহি পাই গৈছে প্ৰায়, ট্ৰেইনো আহিব হৈছে। গতিকে একেবাৰে উঠি মেলি তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এয়া আমি উঠি গ'লোঁ ট্ৰেইনত। কুঁহি যে কিমান ফূৰ্তি, তাই ফাৰ্ষ্ট টাইম আজি ট্ৰেইনত উঠিছে। গতিকে অকণমান তাইৰ স্মৃতি হিচাপে এইবিলাক সামৰি ৰাখিছোঁ। আৰু এনেকৈ আমি সেউজীয়াৰ মাজে মাজে আহি আছোঁ। কিমান যে ধুনীয়া লাগিছে পৰিৱেশটো চাওকচোন, গোটেই গছ গছনি। আগতে যে সৰুতে পঢ়িবলৈ পাইছিলোঁ কেনেকৈ গছ গছনিবিলাক দৌৰিছে বুলি, সঁচাকৈ সেই অনুভৱটো মানে সেইখিনি কথা মনলৈ আহি গৈছে, এনেকৈ যে গছ গছনিবিলাক পিছলৈ দৌৰিছে। ক'ৰবাত যদি চিপচিপীয়াকৈ বৰষুণ, ক'ৰবাত আকৌ ৰ'দ, এনেদৰে আমি গৈ পালোঁ গোগামুখ মন্দিৰ। গোটেইখিনি দেখাই থকা নাই, অলপ যি ভাল লগাখিনি ভিডিঅ' কৰি ৰাখিলোঁ। ট্ৰেইনত জাৰ্ণি নকৰা মোৰো বহু বছৰেই হ'ল। আজি বহুত বছৰৰ মূৰত আজি এনেদৰে ট্ৰেইনত জাৰ্ণি কৰিছোঁ। বাছতকৈ কিন্তু ট্ৰেইনৰ জাৰ্ণিটোৱে ভাল লাগে। আৰু কুঁহি যে ৰাতিপুৱাহে ইমান সোনকালে উঠিছে যদিও গোটেই ট্ৰেইনত ইমান দূৰ আহিলোঁ, টোপনি নগ'লে। এতিয়া কেমেৰাটো দিয়াৰ লগে লগে টোপনি ভাওজুৰি দেখাইছে, দেখিছেনে? এনেদৰে এটা ষ্টেচন পাৰ হৈ আহি আমি প্ৰায় 11টা বাজি পাৰ হ'ল গোগামুখ ষ্টেচন পাওঁতে। আৰু ষ্টেচনৰ পৰা অলপ দূৰ টমটমত আহিলোঁ আৰু এয়া আহি নামিলোঁ। এইভাগ দেখিছেনে, ইমান ডাঙৰ ধুনীয়া মন্দিৰভাগ। আমাৰ হাতত বেছি টাইম নাই, 11টা বাজি যিহেতু পাৰেই হ'ল আৰু 12:30 মানে মন্দিৰৰ দুৱাৰ অলপ সময়ৰ কাৰণে বন্ধ কৰি দিয়ে, 2টা বজালৈকে। গতিকে আমি সোনকালে সকলোৱে লৰালৰি কৰিছোঁ যে শৰাইভাগ যাতে আমি সোনকালে দিবগৈ পাৰোঁ। আৰু আজি যিহেতু মঙ্গলবাৰ, গতিকে একদম মানুহ মানে ইমান ভিৰ। আৰু আমি যিখন ট্ৰেইনত আহিছোঁ সেইখন ট্ৰেইনতে তাৰমানে এই মন্দিৰভাগলৈ মানুহ বহুত আহে। এতিয়া আমি শৰাইভাগ দি লওঁ, তাৰপিছত আপোনালোকক সম্পূৰ্ণ মন্দিৰভাগ দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া আমি শৰাইভাগ যেন তেন দিলোঁ, দি বাহিৰত চাকি জ্বলাবলৈ আহিলোঁ। ধূপ চাকি বাহিৰত জ্বলাব লাগে, তাত শৰাইভাগহে দিয়া হয়। আৰু এয়া বহুত মানুহ এতিয়াও ৰখি আছে শৰাই দিবৰ বাবে। আৰু এতিয়া মই অলপ মন্দিৰভাগ দেখাই দিম আপোনালোকক। এইফালে আমাৰ কুঁহিয়ে একদম টিলিঙা বজায়েই আছে। আৰু হনুমান মন্দিৰতো ইফালে ছাইডতে এভাগ শিৱ মন্দিৰো আছে ধুনীয়াকৈ। আৰু এইফালে হনুমানজী চাওকচোন কিমান ধুনীয়াকৈ অংকন কৰিছে। এইফালে দুজোপা গছ আছে, এই গছকেইজোপা কাঠৰ হয়, তাৰমানে একদম সঁচা যেন নিচিনাকৈ বনাইছে। যদি কোনোবা আহিম বুলি ভাবিছে, এই জাননীখন চাই লওক। মন্দিৰ খোলাৰ সময় পুৱা 6 বজাৰ পৰা 12 বজালৈ আৰু বিয়লি 2 বজাৰ পৰা ৰাতি 8 বজালৈ। গতিকে কোনোবা যদি আহিম বুলি ভাবিছে এই সময়খিনি মিলাই আহিব। কাৰণ ইয়াত দেখিছে নহয়, 12টা বজাত বন্ধ হৈ যায়, মানে 12:30 আধা ঘণ্টা পিছত বন্ধ কৰি দিছে। গতিকে বহুত মানুহ ৰখি গ'ল 2টা বজাত আকৌ শৰাই দিবৰ কাৰণে। আমি বাৰু যেন তেন দিয়া হ'ল, কিন্তু সেইটো কৰিবও নালাগে, কাৰণ বহুত মানুহ ইমান আশাৰে আহিছে তেওঁক
আগবেলাৰ ভিতৰতে মানে শৰাইভাগ দিম বুলি মানে ভক্তসকলক ৰখাই এনেকৈ মন্দিৰভাগ বন্ধ কৰি দিয়াটো ভাল লগা নাই। কাৰণ মানুহ বেছি হ'লে অকণমান সময় এদিন দুদিন এনেকৈ মানে হেৰি কৰিব লাগে আৰু মিলাব লাগে, যাতে ভক্তসকল সন্তুষ্ট হয়। গতিকে এনেকৈ বহুতখিনি মানুহ আকৌ বহি থাকিবলগীয়া হৈছে 2 বজাৰ কাৰণে। আমি বাৰু ঠেলা হেঁচাৰ মাজতো যেন তেন শৰাইভাগ দিয়া হ'ল। আৰু এতিয়া আমি কিবা এটা খাই লওঁ বুলি আহিলোঁ। কিবা এটা মানে ভাতেই খাওঁ আৰু নিৰামিষকৈ, কাৰণ আমি ৰাতিপুৱাই সেই 6টা বজাতে ওলাই গৈছোঁ, কোনো একো খাই যোৱা নাই মন্দিৰলৈ যাম বুলি। গতিকে হোটেলত গৈ নিৰামিষ ভাতকে খাই আহিলোঁ। তাৰপিছত আকৌ এতিয়া প্ৰায় 2টা-3টা মানে বাজিব হ'ল। এতিয়া আকৌ মানে আবেলি 5টা বজাত ট্ৰেইন আহিব। গতিকে ভাবিলোঁ এতিয়া বেলেগত ফুৰিবলৈ যাবলৈও টাইম নাই, ইয়াতে অকণমান মন্দিৰতে জিৰাওঁ বুলি আহিলোঁ। আৰু এতিয়া 2টা বাজিছে, এতিয়া দেখিছে নহয় এয়া খুলিছে। আৰু এতিয়া কিন্তু মানুহ একেবাৰে নাই। মানে এতিয়া পিছবেলাহে মানে পূজা কৰোঁ বুলি ক'লে ভালদৰে পূজা কৰিব পাৰিব, কিন্তু আগবেলা মঙলবাৰে মানে বহুত ভিৰ হয়, বহুত উৎপাতকৈ পূজা কৰিবলগীয়া হয়। আৰু এতিয়া ধুনীয়াকৈ মন্দিৰভাগ আপোনালোকক দেখাই দিছোঁ দেই। আৰু এটা কথা দেই, মানে আমি বহুতে ভাবিব পাৰে মন্দিৰ গৈছোঁ কিয় চাদৰ মেখেলাভাগ পিন্ধি যোৱা নাই। চাদৰ মেখেলাভাগ পিন্ধি যাব পাৰি, কিন্তু যিটো গৰম আৰু ট্ৰেইনত মানে সৰু ল'ৰা ছোৱালী লৈ জাৰ্ণি কৰাটো ইমান দূৰ জাৰ্ণি কৰাটো তাৰমানে অকণমান কমফৰ্ট নহয় তাৰমানে, সেইটো কাৰণে আমি এনেদৰে কুৰ্তি পিন্ধিয়ে আহিলোঁ। গতিকে কোনেও ভুল নুবুজিব যাতে। আৰু এতিয়া ওপৰৰ পৰা দেখাইছোঁ, চাওকচোন আকাশৰ পৰা ইমান ধুনীয়াকৈ পতাকাকেইখন উৰি আছে। মন্দিৰভাগ দেখিবলৈ ইমান ধুনীয়া, ইমান ডাঙৰ, তাৰমানে সঁচাকৈ ইয়াত থাকিলে মানে কেনেকৈ টাইমটো পাৰ হৈ যায় গমেই নাপায়। আমি 2-3 ঘণ্টা এনেকৈ থাকিলোঁ, ফটো উঠিলোঁ, ৰিলচ বনালোঁ। ইয়াতে টাইমটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। গতিকে আহিব আপোনালোকৰ ইয়াতে, গোগামুখৰ ষ্টেচনৰ পৰা বেছি দূৰ নহয়, টমটমত আহিলে 20 টকা ভাড়া। গতিকে আহিব, চাই যাব ক'ত ক'ত অহা নাই আৰু কোন কোন আহিছে কমেণ্ট কৰি এবাৰ জনাব দেই। আৰু মন্দিৰভাগলৈ যোৱা বহুত দিন হ'ল, কিন্তু মোৰ সময় সুবিধা নিমিলে ভিডিঅ' এডিট কৰিবৰ কাৰণে। গতিকে বহুত দিনৰ পিছতহে ভিডিঅ'টো দিছোঁ, আৰু ভিডিঅ' তাত বনাবলৈও নহ'লে, কাৰণ আবেলি হ'ল, ভাগৰো লাগিল, ছোৱালী টোপনি গ'ল, আৰু এয়া ৰাতি আকৌ ট্ৰেইনত আহি আছোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, বাই বাই।